প্ৰতিদিনেই বন বিভাগ আৰক্ষীৰ নাকৰ তলেৰে সৰবৰাহ হৈ আছে চোৰাং কাঠ। এইবাৰ পৰ্বতজোৰা ৰূপসী আৰক্ষীৰ অভিযানত শালকাঠৰ কুণ্ডা ভৰ্তি বাহনসহ আটক এজন চালক। তুমিত ৰাভাই সিন্ডিকেট চলোৱাৰ অভিযোগ থকাৰ পাছতো কাণ সাৰ নাই আৰক্ষীৰ। হয়, ৰূপসী সংৰক্ষিত বনাঞ্চলৰ পৰা অপৈনত শালকাঠৰ কুণ্ডা ভৰ্তি কৰি হস্তনিৰ্মিত ঠেৰঠেৰী বাহনেৰে তামাহাটৰ জয়গুৰু অঞ্চললৈ সৰবৰাহ কৰি থাকোঁতেই লালমাটিত ৰূপসী আৰক্ষীয়ে অভিযান চলাই কাঠভৰ্তি বাহনসহ ৰেজাউল ইছলাম নামৰ এজন চালকক আটক কৰিবলৈ সক্ষম হয়। চালকজনক আটক কৰাৰ পাছতেই মুখ খুলিছে চালকজনৰ পত্নীয়ে। পত্নীৰ অভিযোগ মতে চেঁচাপানী এলেকাৰ তুমিত ৰাভা নামৰ এগৰাকী ব্যক্তিয়ে কাঠসমূহ সৰবৰাহ কৰাৰ বাবে বন বিভাগ আৰু আৰক্ষীক মেনেজ কৰাৰ লগতে ধন সংগ্ৰহ কৰি সিন্ডিকেট চলাই আছে। গতিকে আৰক্ষীয়ে এই সিন্ডিকেটৰ মাষ্টাৰ মাইণ্ড তুমিত ৰাভাক গ্ৰেপ্তাৰ কৰিব লাগে। মোৰ স্বামীৰ এটা টেট্টেৰী গাড়ী আছে। মোৰ স্বামী এনেই ভাড়া মাৰি খায়, কিন্তু এই তুমিতে ফোন মাৰি লৈ গৈছে যে মোৰ অলপ কাঠ আছে, কাঠটো তুমি লৈ আহা কৈ লৈ গৈছে পাহাৰত। তাৰপিছত লাইন খাই গাড়ীটো ধৰাই দিছে। এনেকৈ মোৰ স্বামীক লাইন কোনে খাইছে? এই তুমিত নামৰ এটা ল'ৰা লাইন খাইছে। কাৰ কথা কৈ লাইন পইচা লৈছে? এই পুলিচৰ কথা কৈ পইচা লৈছে, ৰূপসী পুলিচৰ কথা কৈ পইচা লৈছে। কিমান টকা লৈছে? 500 টকা লৈছে। 500 টকা লৈ মোৰ স্বামীৰ গাড়ীটো ধৰাই দিছে। তাৰপিছত মোৰ স্বামীক লৈ আহিছে। তাৰ মানে কি তুমিতে পইচাটো ৰূপসী আৰক্ষীক দিয়া নাছিল নেকি? দিছিল না দিছিল সেইটো মইতো ক'ব নোৱাৰোঁ, কিন্তু তুমিতে কৈছে যে মই দিছোঁ। এইবিলাক কৈ মোৰ স্বামীক লৈ আহিছে। মোৰ স্বামীতো এই ব্যৱস্থা নকৰে, গাড়ী লৈ আহিছে ভাড়া মাৰিবলৈ। মিছা কথা কৈ লৈ গৈছে, কাঠ তোলাইছে গাড়ীত। তাৰপিছত গাড়ীটো ধৰাই দিছে লাইন খাই। ৰূপসী থানাৰ পৰা বাইদেউ যাই লৈ আহিছে মোৰ স্বামীক। আজি মোৰ স্বামীৰ এই তুমিতৰ কাৰণে মোৰ স্বামীৰ জেলত যাব লগা হ'ল। তুমিতে কি কাঠৰ ব্যৱস্থা কৰে নেকি? তুমিতো কাঠৰ ব্যৱস্থা কৰে, আৰু তুমিতৰ অবৈধ এটা মেল আছে কাঠৰ। সি কাঠ তাতেই কাটে পাহাৰত। তুমিতৰ আন এটা নাম কি মই নাজানো, মানুহে তুমিত বুলি ডাকে। তুমিত কি লিখে? ৰাভা? তুমিত ৰাভা। আপুনি এতিয়া কি বিচাৰিব আচলতে? তুমি কত ধৰিব লাগে। উল্লেখ্য যে তুমিত ৰাভাই নিজে এটা অবৈধ কাঠফলা মিলৰ জৰিয়তে বন ধ্বংসযজ্ঞ চলাই থকাৰ অভিযোগ দীৰ্ঘদিনীয়া। ইয়াৰ পাছতো নিৰ্লিপ্ত ভূমিকাত পৰ্বতজোৰা বন বিভাগ। ইফালে এই সমগ্ৰ কাণ্ডৰ পাছতেই ভাইৰেল হৈছে এটা কল ৰেকৰ্ডিং। মালটো নাই রে, রূপসী কি আলাপ পাবো? রূপসী না ওইরকম আলাপ পারে নাই। আমি কোন দিন জব করছিস? কয়টা? মঙ্গলজোড়া নামাও। পেকাল থেকে কোনো পেকালটি নাই। তার গাড়ি যাও, ডাইরেক্ট আমার কথা খবর কই। ওকে আগে কয়ে দে যে রাস্তা যদি লাগাল পায় আমার কথা খবর কয়ে ও আর মার বলিয়া লাইন দিব না, ওইরকম দিব না। তো উল্লেখ্য যে মংগলাজোৰা মতিয়াবক অঞ্চলৰ জালাং নামৰ এগৰাকী ব্যক্তিয়ে তামাহাটৰ জয়গুৰু অঞ্চলৰ সূৰ্য নামৰ এগৰাকী ব্যক্তিৰ ওচৰত শালকাঠখিনি বিক্ৰী কৰিছিল বুলিও চালকজনে জানিবলৈ দিছে। এতিয়া প্ৰশ্ন হয়, পৰ্বতজোৰাত ব্যাগুম বন বিভাগ এটা থকাৰ পাছতো কিদৰে কাৰ্যালয়ৰ সন্মুখেৰে নিতৌ অবৈধ বাহনসমূহ পাৰ হৈ আছে? প্ৰশ্ন হয়, সঁচাকৈ পুথি খলিহনাক ধৰি ৰৌ বৰালিক চোৰাং কাঠৰ ব্যৱসায় কৰিবলৈ সুবিধা কৰি দিছে নেকি বন বিভাগে? অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ পৰ্বতজোৰা।